আজি আজি ৰাতিপুৱাৰ ভাগত হাজাৰ হাজাৰ মানুহে কণ্টেণ্ট মনিটাইজ পাইছে। মই জানো মোৰ আজি 52,000 ফেমিলিৰ ভিতৰত কমচে কম নাই কৰি 20,000 বন্ধু বান্ধৱী চাগে কণ্টেণ্ট মনিটাইজ পাই গ'ল। আজি 10 বজাৰ লাইভত আপোনালোকে সকলোৱে থাকিব। 10 বজাৰ লাইভত মই জানো বহুত মানুহে আজি কণ্টেণ্ট মনিটাইজ পাই গ'ল। আপোনালোকে সকলোৱে নিজৰ প্ৰফাইলৰ পৰা চেক কৰক, চেক কৰি চাওক। কণ্টেণ্ট মনিটাইজ এটা আৰ্নিং বুলি এটা অপশ্যন, তাতে ৰিলছ, আপোনাৰ ভিডিঅ'জ, আপোনাৰ বনাছ চবকেইটা বস্তু একেলগে গোটেই বস্তু খোল খাব। যিসকলৰ আহিছে আজি 10 বজাৰ লাইভত এটেণ্ড হ'ব, মোৰ লাইভত 10 বজাৰ লাইভত কণ্টেণ্ট মনিটাইজ কোনে কোনে পালে গতিকে আপোনাক মই দেখুৱাই দিম। আজি মোৰ লগত 5জনে বৰ্তমান মোক ফোন কৰিলে, 5জনে ৰাতিপুৱা 6ৰ পৰা 7 বজাৰ ভিতৰত 5জনে মোক ফোন কৰিছে। আৰু মই জানো যে বহুতে এতিয়া গম পোৱা নাই যে কণ্টেণ্ট মনিটাইজ পাল নে নাপাল। গতিকে আপোনালোকে নিজৰ প্ৰফাইলটো খুলি কেনে চেক কৰি চাওক। তাতে এনেকুৱা মই যেনেকৈ কৰি এনেকৈ ওলাইছে ওপৰত চাওক কণ্টেণ্ট মনিটাইজ। এনেকৈ আপোনালোকৰ যদি আহিছে তেনেহ'লে আপোনাৰ হৈ গ'ল। আৰু শুনক ছেটআপটো ফটক কৰি আপোনালোকে কোনেও যাতে নকৰে, কিবা এটা প্ৰব্লেম হ'লে কিন্তু ডাঙৰ সমস্যা হয়। এতিয়া চাওক আৰু এটা প্ৰব্লেম আছে। কি প্ৰব্লেম? যিসকলৰ আগতে গান চান দিয়া আছিল, এনেকুৱা এজন ভণ্টি মোক এতিয়া ফোন কৰিল অলপ আগতে, ভণ্টিটোৰ কণ্টেণ্ট মনিটাইজ আহি গ'ল, কিন্তু তাৰ মানে এটা মনিটাইজটো লগে লগে ইয়েলো হৈ গ'ল কণ্টেণ্ট মনিটাইজ পোৱাৰ পিছত। কিয়? মই যে আপোনালোকক কৈছিলোঁ যে যদি আপোনালোকে গান চান লগাই দিয়ে বা কিবা কপিৰাইট আগতে লগা থাকে, কণ্টেণ্ট মনিটাইজ অহাৰ পিছত সেইবিলাক শ্ব' কৰিব। বুজি পালে মই যে কথাটো কৈছিলোঁ তেতিয়াই? আৰু সেই প্ৰব্লেমটো এতিয়া এজনী ভণ্টিৰ হৈছে, কিন্তু ইমান ডাঙৰ প্ৰব্লেম নাই। যদিও আপোনাৰ কণ্টেণ্ট মনিটাইজ ছেটআপ আহিছে, ছেটআপটো এতিয়া কৰিব কোনেও নালাগে, তাৰ টাস্ক কৰিলে ছেটআপ হৈ যাব। কিন্তু আপোনালোকে এতিয়া নকৰিব। কিয় জানে? আপোনাৰ পুৰণা বস্তু যিবিলাক কপিৰাইট লগা আছে বা কিবা আপোনাৰ যিকোনো ভিডিঅ'ত আপোনাৰ বেয়া কিবা গান চান লগোৱা আছে, সেইবিলাক চবখিনি ডিলিট কৰি কিনে আপোনাৰ প্ৰফাইলটোত ছেটআপটো কৰিব লাগিব। নহ'লে আপোনাৰ লগে লগে ইয়েলো হৈ যাব কণ্টেণ্ট মনিটাইজটো, মানে আপোনাৰ মনিটাইজেশ্যন যিটো আছে মনিটাইজেশ্যনটো। বুজি পালে? গতিকে আহক আজি আমি একদম যিটো মই মুহিম লৈছিলোঁ যে কণ্টেণ্ট মনিটাইজ পোৱাৰ লগে লগে আপোনালোকে এইখন এপইণ্টমেণ্ট লেটাৰ, এইখনে হৈছে এপইণ্টমেণ্ট লেটাৰ। মই কৈ আছিলোঁ যে এইখনৰ পৰা আপোনালোকে আনলিমিটেড টকা ইনকাম কৰিব পাৰে, মাহত 30,000 পৰা 50,000 তাতকৈ অধিক। বুজি পালে? আজি বুজি পালে মই কথাটো কিমান কৈ আছিলোঁ? ইমান দিনৰ পৰা মই যে কৈছোঁ আপোনালোকে কণ্টেণ্ট মনিটাইজ অতি সোনকালে পাব, দেৰি নহ'ব। চাব অতি সোনকালে 2025 চনত বহুতে পাইছে, মই আগতে ভিডিঅ' বনাই দিছিলোঁ। আজিৰ ডেটত চাওক আজি কিমান মানুহে পাই গ'ল। আৰু মই জানো মোৰ 52,000 ফেমিলিৰ ভিতৰত কমচে কম 20,000 ফেমিলি, কমচে কম 15 পৰা 20,000 ফেমিলি পাইছে, তাতকৈ বেছি পাব পাৰে। মই এইখিনি আইডিয়া কৰিছোঁ। গতিকে আপোনালোকে ভালদৰে যেনেকৈ মই কৈছোঁ এনেকৈ কামবিলাক যদি কৰে তেনে আপুনিও কণ্টেণ্ট মনিটাইজ অতি সোনকালে পাব। চাওক একদম আমাৰ অনামিকাত তাতে কিমান প্ৰফাইল জানা? তাৰ অনলি এতিয়া 8,000 না 9,000 ফলোৱাৰ্ছ আছে। যেতিয়া মই লগ পাইছোঁ তেতিয়া তাৰ 4,000 না 5,000 আছিল। এই আজি মোৰ 3 মাহৰ আগত তাৰ প্ৰফাইলটো খুলি কিনে চাওক কেনেকুৱাকৈ কি হৈ গ'ল, হঠাৎকৈ তাই কণ্টেণ্ট মনিটাইজ পাই গ'ল। আৰু ৰাতিপুৱা মোক ফোন কৰিলে, থেংক ইউ। আৰু সকলোৱে ভালকৈ যিখিনি কাম কৰিবলগীয়া সকলোৱে ভালকৈ বুজি ল'বা যে মই কি কৰিবলৈ কৈছোঁ, আৰু সেইবিলাক বস্তু ভালকৈ বুজি ল'বা। নহ'লে এবাৰ গণ্ডগোল হ'লে কিন্তু তোমাৰ কণ্টেণ্ট মনিটাইজ পালে কিন্তু নট আৰ্নিং দেখাব। কিয়? যদি তোমাৰ প্ৰফাইল কিবা প্ৰব্লেম থাকে, কিন্তু ছেটিংটো এতিয়া ছেটআপটো কৰি নল'বা, ঠিক আছে? আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইল ৰাখি দিয়ক। সকলোৱে প্ৰফাইলটো শ্বেয়াৰ কৰি নিজৰ এইটো প্ৰফাইল একদম সকলোৱে আজি শ্বেয়াৰ কৰক। চবে যাতে জনাটো বহুত দৰকাৰ, প্ৰত্যেকজন বন্ধু বান্ধৱী জনাটো দৰকাৰ যে আজি কণ্টেণ্ট মনিটাইজ বহুতে পালে। আপোনালোকে এই ভিডিঅ'টো সকলোৱে যোনে যোনে চাই আছে, যিবিলাক নন ফলোৱাৰ, আপোনালোকে যদি আজি নন ফলোৱাৰ চাই আছে বা আপোনাৰ নতুনকৈ আহিছে ফাৰ্ষ্ট টাইম, আপোনালোকক কণ্টেণ্ট মনিটাইজ পাব অতি সোনকালে। আৰু এইখন পোৱা মানে আপুনি মাহত ইনকাম কৰিব 30,000 পৰা 50,000 টকা যদি ভালদৰে ভিডিঅ' বনায়। মই যিবিলাক ডাইৰেকশ্যন দিওঁ সেইবিলাক ভিডিঅ' বনাবা, চাবা তোমাৰ অতি সোনকালে তুমি টকা ইনকাম কৰিব পাৰিবা। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি দিয়ক, নিজৰ প্ৰফাইলত ৰাখি থৈ দিয়ক সকলোৱে যদি ইনকাম কৰিব বিচৰা। এইটো চাওক অনামিকা ভণ্টিও কণ্টেণ্ট মনিটাইজ পাই গ'ল, দেখা পালে? এইটো অনামিকাৰ আইডি, এইটো অনামিকা, এইটো চাওক কণ্টেণ্ট মনিটাইজ, এইটো অনামিকা কণ্টেণ্ট মনিটাইজ পাই গ'ল, ঠিক আছে? তাৰপিছত মই আপোনাক দি আছোঁ আকৌ, ৰ'ব। আৰু এজন বন্ধু আছে মোৰ, সুজিত নামৰ বন্ধু আছে, সুজিত, এইজন বন্ধু চাওক, এইজন সুজিত বন্ধু চাওক, ই মোক স্ক্ৰীণ ৰেকৰ্ডিং কৰি পঠাইছে। এইটো চাওক স্ক্ৰীণ ৰেকৰ্ডিং কৰি পঠাইছে, চাওক আপোনালোকে চাই থাকক। এই চাওক দেখা পালে? এইটো চাওক, ইউ আৰ এলিজিবল টু ষ্টাৰ্ট আৰ্নিং কণ্টেণ্ট মনিটাইজেশ্যন, দেখা পালে? এইটো চাওক, এই চাওক কণ্টেণ্ট মনিটাইজ। ই বন্ধু, ইয়াৰ ঘৰ বঙাইগাঁৱত, ঠিক আছে? মাধুৰিমা গগৈ ভণ্টি চাওক মোক ইয়াতে পঠাল এইমাত্ৰ জাষ্ট খালে। এইটো চাওক মোক এইমাত্ৰ পঠাল মাধুৰিমা গগৈ, এই চাওক কণ্টেণ্ট মনিটাইজ। মাধুৰিমা ভণ্টি পাই গ'ল, এইজন মাধুৰিমা ভণ্টি, দেখা পাইছে? মাধুৰিমা, মই আপোনাক দেখাই দিছোঁ প্ৰফাইল পিছত মই দেখাই দিছোঁ আপোনাক। চাওক এইটো মাধুৰিমা, এই চাওক মাধুৰিমা গগৈ, ইয়ক কণ্টেণ্ট মনিটাইজ পাই গ'ল, ঠিক আছে?